মই ডিব্ৰুগড় গৈছো ৰাতিপুৱা অকমান কাম এটাত যাব লাগে এই ল'ৰা এটা স্কুলত থৈ আহিব লাগে এইবোৰ মাজে মাজে দায়িত্ব পালন কৰিব লাগে ধেৰ কথা নহয় কি হ'ল চিকিৎসক ডিব্ৰুগড় গুৱাহাটী কি ডিপাৰ্টমেণ্ট ইউৰলজিষ্ট ইএনটি তই ডিব্ৰুগড় যাব নালাগে নহয় ডিব্ৰুগড় গুৱাহাটী যাওঁ মানে তোৰ টেনচন ধেৰ মিছামিছিকে আজিকালি সোণাৰীতে উপলব্ধ হ'ল কেলে সোণাৰী যে চাণক্য বুলি এখন আছে জানা নাই তই কেলে এই যে চৰাইদেউ জিলাখনত যে গছ পুলি আছে কৃষ্ণচূড়া কৃষ্ণকান্তচূড়া কাঞ্চন এনেকে কৈ যে গোটেই গছ পুলি ৰুই ফুৰিছে বিভিন্ন স্থানত গছ পুলি সেউজীকৰণ কৰিব বিচাৰিছে যে এটা বিপ্লৱ কৰিব বিচাৰিছে যে এতিয়া চিনি পালি কুসুম কৈলাসলত থকা কুসুম কৈলাসৰ মাধৱ ৰঞ্জনে আছে যে সেইটোৱে সব আছে তাতে সাংবাদিকৰ পৰা আৰম্ভ কৰি সকলো তই যাব নালাগে তাতে তই ইউৰলজিষ্ট আৰু ইএনটি বিভাগৰ যিকোনো তই বেমাৰ তই দেখাব পাৰিবি আৰু 29 ছেপ্টেম্বৰত বিনামূলীয়া চিকিৎসা সেৱা হ'ব দিল্লী অভিজ্ঞ চিকিৎসক আহিব দিল্লীত কৰি থকা আৰু দিল্লীত কৰি পিনে আকৌ আমাৰ অসমত চিকিৎসা সেৱা চলা চিকিৎসকো আহিব তই এটা কাম কৰছ মোৰ ল'ৰাটো মানে কি সময়মতে স্কুলত নোপোৱালে বৰ ডাঙৰ কথা ফায়াৰ স্কুলত মানে এডমিশ্যন দিছে মই তাক পোৱাবগৈ লাগিব তই এটা কাম কৰ তই নেচাও নহয় ফেচবুক ভাল বস্তুবোৰ একদম এনেকে মাৰি পঠিয়াবি বেয়া বস্তুবোৰ জুমি চাবি সেই কৰ মোৰ গৌতম ছাৰে পেজটো চাই তাত সবিশেষ মই দি থৈছো চিকিৎসক এজন ভাষ্যও আছে আৰু চাণক্যৰ যিজন স্বত্বাধিকাৰী অনুপ পাটকাৰী ভাষ্য আছে তই চাই ল চাই পিনে তই তাতে ফোন নম্বৰ দিয়া আছে তই আহি যাবি হ'ব হ'ব দে নমস্কাৰ গৌতম ছাৰে আপোনালোকক স্বাগতম জনাইছো বিশেষকৈ ক'ব লাগিব যে চৰাইদেউ জিলাবাসীৰ বাবে এক বাম্পাৰ অফাৰ চাণক্য লেবৰেটৰীয়ে লৈ আনিছে সেই বাম্পাৰ অফাৰ সমাজকৰ্মী কৃষ্ণচূড়া কাঞ্চনৰ মূল নায়ক অনুপ পাটকাই আগবঢ়াইছে সেই সেৱা এই সেৱাৰ জৰিয়তে আপুনি লাভ কৰিব দিল্লীৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা সেৱা দিল্লীৰ যি অভিজ্ঞ চিকিৎসক বিশেষকৈ ইএনটি আৰু ইউৰলজিষ্টৰ সেৱা আগবঢ়াব চিকিৎসকৰ দলে তেন্তে পলম কিহৰ 29 ছেপ্টেম্বৰত চলাব সেই বিনামূলীয়া চিকিৎসা সেৱা গতিকে অনুপ পাটকাই আপোনালোকক গৌতম ছাইডৰ জৰিয়তে আহ্বান জনাইছে যে আপোনালোকে আগতীয়াকৈ ফোন কৰি তলত দিয়া নম্বৰত নাম ভৰ্তি কৰক আৰু আপোনালোকে বিনামূলীয়া বহু চিকিৎসা সেৱা লাভ কৰক আহকচোন চিকিৎসক কেইজনে আৰু অনুপ পাটকাই কেনেদৰে আহ্বান জনাইছে এই বাম্পাৰ অফাৰ আৰু বিনামূলীয়া চিকিৎসা সেৱাৰ বাবে নমস্কাৰ মই ডক্টৰ কেশৱানন্দ কোঁৱৰ ইএনটি বিশেষজ্ঞ মই আপোনাৰ ইএনটি গুৱাহাটী মেডিকেল কলেজৰ পৰা কৰা তাৰ পিছত মই দিল্লীত মেক্স হস্পিটেল আৰু ফৰ্টিছ হস্পিটেলত 8 বছৰ ধৰি কাম কৰিছো তাৰ পিছত আমি এতিয়া ইয়াত অসমত অহাৰ পিছত মই অনুপ মোহন পাটকাই ডাঙৰীয়াক লগ পাইছো তেওঁ চাণক্য ফাৰ্মাচী ডায়াগনষ্টিক চেণ্টাৰ যোনখন আছে তেওঁ সোণাৰীত সেইখনৰ কাৰণে আমি এটা হেল্থ কেম্প এটা অৰ্গেনাইজ কৰিব বিচাৰিছিলো তেওঁলোকে মোক লগ ধৰিছিলে অহা 28 তাৰিখে অহা 29 তাৰিখে 29 ছেপ্টেম্বৰ আমি এটা হেল্থ চেকআপ কৰিম ইএনটি হেল্থ চেকআপ হ'ব সেই হেল্থ চেকআপ অবিহনে আপোনালোক সবকে জনাজত কৰো যে আপোনালোকে আহি পিনি সেইদিনা ফ্ৰী হেল্থ চেকআপ এটা কৰিব পাৰিব नमस्कार मैं डॉक्टर हरीश पालू एक कंसल्टेंट यूरोलॉजिस्ट एंड यूरो ऑन्कोलॉजिस्ट हूँ मैंने पहले अपना जनरल सर्जरी किया था मैक्स हॉस्पिटल दिल्ली से उसके बाद में मैंने एमसीएच यूरोलॉजी किया बनारस हिंदू यूनिवर्सिटी में दिल्ली में मैंने मैक्स में काम किया है फोर्टिस हॉस्पिटल में काम किया है और होली फैमिली हॉस्पिटल में दिल्ली में 5-6 साल के लिए मैं रहा हूँ उसके बाद में मैं असम में शिफ्ट हुआ हूँ एक यूरोलॉजिस्ट क्या करता है वो थोड़ा सा हम लोग बताएंगे जो हमारे ऑर्गन है 2 किडनी है उससे 2 नलियां जाती हैं यूरिनरी ब्लैडर है हमारा प्रोस्टेट है और पेशाब की नली है ये जो ऑर्गन्स गॉड ने हमें बनाए हैं यूरिनरी सिस्टम इन सिस्टम में जो भी हमारी परेशानियां हैं इनसे रिलेटेड जो भी बीमारियां हैं उसका इलाज यूरोलॉजिस्ट करते हैं जैसे किडनी में स्टोन होना स्टोन के कुछ सिम्टम होते हैं साइडों में दर्द होना पीछे पेशाब में जलन होना यूरिन में खून आना
बुखार होना, बार बार पेशाब में जलन होना, थोड़ा कमजोरी आना, हाथ पैरों में सूजन आना, इस तरह की बीमारियां जो किडनी से रिलेटेड होती हैं, जैसे किडनी का कैंसर होना, किडनी में पत्थर बन जाना, किडनी से जो नलियां आती हैं यूरेटर, उनमें पत्थर का रुक जाना, सडनली बहुत तेजी से पेशाब का रुक जाना, पेशाब में जब भी खून आता है उसका भी इलाज यूरोलॉजिस्ट करते हैं। চৰাইদেউবাসী ৰাইজৰ কাৰণে এটি বিশেষ সুখবৰ কঢ়িয়াই আনিছো। অহা দেওবাৰ 29 ছেপ্টেম্বৰ মই বাহিৰৰ মানে দিল্লীৰ পৰা দুজন বিশেষজ্ঞ চিকিৎসকক নিমন্ত্ৰণ জনাইছো। ছুপাৰ স্পেচিয়েলিষ্ট এজন ENT বিভাগৰ আৰু এজন ইউৰোলজিষ্ট। তেওঁলোকে আহি ইয়াত আমাৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰিব আৰু স্বাস্থ্য সেৱা আগবঢ়াব। আশা ৰাখিছো চৰাইদেউবাসী ৰাইজে সহায় দিব। ধন্যবাদ।